TV5 ডিজিটেল আৰু ষ্টুডিঅ'ত মনিদিতা কটকে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ পুনৰ শক্তি বৃদ্ধি পাইছে AIUDFৰ মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি পাইছে আৰু কংগ্ৰেছ বিজেপি এৰি শতাধিক লোকে যোগদান কৰিছে AIUDFত পুনৰ শক্তি বৃদ্ধি পালে AIUDFৰ কংগ্ৰেছ বিজেপি এৰি ধাপলি মেলিছে শতাধিক লোকে AIUDFলৈ আৰু মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDFৰ পুনৰ শক্তি বৃদ্ধি কংগ্ৰেছ বিজেপি এৰি শতাধিক লোকে ধাপলি মেলিছে AIUDFত AIUDF গমনত দলগাঁও কংগ্ৰেছত বৃহৎ খহনীয়া আৰু কংগ্ৰেছ ত্যাগ দলগাঁৱৰ গলন্দী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰো সাধাৰণ সম্পাদক সাইদুৰ ৰহমানৰ AIUDFত যোগদান দল ত্যাগ কৰি AIUDFত যোগদান কংগ্ৰেছ যুৱ নেতা সাইদুৰৰ আৰু সাইদুৰ ৰহমানৰ নেতৃত্বত শতাধিক নেতা কৰ্মীৰ যোগদান AIUDFত বিধায়ক মজিবুৰ ৰহমানৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰাৰ কথা কৈছে AIUDFত কংগ্ৰেছৰ যিসকল নেতা কৰ্মী আছে আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ শ লোকে কংগ্ৰেছ বিজেপি এৰি যোগদান কৰিছে AIUDFত আৰু AIUDF গমনত দলগাঁও কংগ্ৰেছত বৃহৎ খহনীয়া কংগ্ৰেছ ত্যাগ কৰি দলগাঁৱৰ গলন্দী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক সাইদুৰ ৰহমানৰ AIUDFত যোগদান দল ত্যাগ কৰি AIUDFত যোগদান কংগ্ৰেছ যুৱ নেতা সাইদুৰ ৰহমানৰ নেতৃত্বত শতাধিক নেতা কৰ্মীৰ যোগদান AIUDFত বিধায়ক মজিবুৰ ৰহমানৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে AIUDFত আমাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আজি সঁচাকৈয়ে আমি বৰ আনন্দিত হৈছো দৰং জিলা AIUDFৰ আমাৰ গোটেই মানে কমিটিয়ে আমি আনন্দিত হৈছো যে আজি আমাৰ গলন্দী গাঁও পঞ্চায়তৰ পৰা এইবাৰ যি 10জন মেম্বাৰ জিকিছিল তাৰে মাজৰ পৰা আজি আমাৰ মাজত 4জনকৈ মেম্বাৰ কংগ্ৰেছ দলৰ সমৰ্থিত মেম্বাৰ আজি আমাৰ AIUDF দলত আমাৰ দলৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ হযৰত মৌলানা বদৰুদ্দিন আজমল সাহাবৰ তেখেতসকলে ভাল পায় আমাৰ দলগাঁও সমষ্টিৰ সনামধন্য বিধায়ক মই যোৱা 10 বছৰ পৰা মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী আছিলো মই গলন্দী মণ্ডল কংগ্ৰেছৰ সেক্ৰেটাৰী হিচাপে নিজৰ দায়িত্ব পালন কৰিছিলো সদ্যপ্ৰাপ্ত মানে পঞ্চায়ত নিৰ্বাচনত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে আমি নিৰ্দলীয় হিচাপে আমি ৱাৰ্ড মেম্বাৰ খেলিব লগা হৈছিল সেই হেতুকে গলন্দী গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা মোৰ মিছেছ আসমিনা খাতুন সদস্য পদত নিৰ্বাচিত হৈছে সদস্য পদত নিৰ্বাচিত হোৱাৰ পিছত চৰকাৰৰ নীতি নিয়ম মতে 10জন সদস্যৰ মাজৰ পৰা এজন সভানেত্ৰী বা সভাপতি নিৰ্বাচিত কৰিব লাগে সেই হেতুকে মই আজি গলন্দী গাঁও পঞ্চায়তৰ হাৰমংগনীৰ উন্নয়নৰ স্বাৰ্থত যেহেতু আমি নিৰ্দলীয় আছিলো নিৰ্দলীয় হিচাপে এই 10জনৰ মাজৰ পৰা এজন সভানেত্ৰী হ'ব গলন্দী পঞ্চায়তৰ হাৰমংগনীৰ উন্নয়নৰ স্বাৰ্থত আমি আমাৰ বিধায়ক মুজিবুৰ ৰহমানৰ যি মানে বলিষ্ঠ পদক্ষেপ যি বলিষ্ঠ মানে কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে আমি AIUDF দলত যোগদান কৰিছো ইয়াৰ মোৰ লগত আমাৰ কংগ্ৰেছৰ 3জন হেৰি আছে ৱাৰ্ড সদস্য আছে মুঠ আমি AIUDFৰ 3জন আছিল আমি 7জন হৈছো আজি হয়তো আমি প্ৰায় 150-200 মান ৰাইজ আপোনালোকে নিশ্চয় দেখা পাইছে ইহঁতেও স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মোক সাপোৰ্ট কৰি সমৰ্থন জনাই আজি AIUDF দলত যোগদান কৰিছে আপোনালোকে দোয়া কৰিব আশা কৰিব আপোনালোকৰ সহায় সহযোগিতা কৰিব আপোনালোকৰ দোয়াত যদি আমাৰ মোৰ মিছেছ আসমিনা খাতুন সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় আপোনালোকৰ আজি কথা দিছো গলন্দী গাঁও পঞ্চায়ত হাৰমংগনী উন্নয়নৰ স্বাৰ্থত মই ৰাইজৰ সেৱা কৰিম বুলি মই আশা কৰিম মই যোৱা আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ পুনৰ শক্তি বৃদ্ধি পাইছে AIUDFৰ মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি কংগ্ৰেছ বিজেপি এৰি শতাধিক লোকৰ AIUDFত যোগদান আৰু AIUDF গমনত দলগাঁও কংগ্ৰেছত বৃহৎ খহনীয়া কংগ্ৰেছ ত্যাগ দলগাঁৱৰ গলন্দী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক সাইদুৰ ৰহমানৰ AIUDFত যোগদান দল ত্যাগ কৰি AIUDFত যোগদান কংগ্ৰেছৰ যুৱ নেতা সাইদুৰ ৰহমানৰ নেতৃত্বত শতাধিক নেতা কৰ্মীৰ যোগদান AIUDFত বিধায়ক মজিবুৰ ৰহমানৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে AIUDF সম্মানিত সভাপতি সাহেব সম্মানিত সদন তো যাই হোক আমরা আজকের যে মই যোৱা
10 বছৰ পৰা মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী আছিলো। মই গলন্দী মণ্ডল কংগ্ৰেছৰ ছেক্ৰেটাৰী হিচাপে নিজৰ দায়িত্ব পালন কৰিছিলো। সদ্যপ্ৰাপ্ত পঞ্চায়ত নিৰ্বাচনত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে আমি নিৰ্দলীয় হিচাপে আমি ৱাৰ্ড মেম্বাৰ খেলিব লগা হৈছিল। সেই হেতুকে গলন্দী গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা মোৰ মিছেছ আসমিনা খাতুন সদস্য পদত নিৰ্বাচিত হৈছে। সদস্য পদত নিৰ্বাচিত হোৱাৰ পিছত চৰকাৰৰ নীতি নিয়ম মতে 10জন সদস্যৰ মাজৰ পৰা এজন সভানেত্ৰী বা সভাপতি নিৰ্বাচিত কৰিব লাগে। সেই হেতুকে মই আজি গলন্দী গাঁও পঞ্চায়তৰ সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত যেহেতু আমি নিৰ্দলীয় আছিলো, নিৰ্দলীয় হিচাপে এই 10জনৰ মাজৰ পৰা এজন সভানেত্ৰী হ'ব। গলন্দী পঞ্চায়তৰ সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত আমি আমাৰ বিধায়ক মুজিবুৰ ৰহমানৰ যি বলিষ্ঠ পদক্ষেপ, যি বলিষ্ঠ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে আমি AIUDF দলত যোগদান কৰিছো। ইয়াৰ লগত মোৰ লগত আমাৰ কংগ্ৰেছৰ 3জন আছে, ৱাৰ্ড সদস্য আছে। মুঠ আমি UDF 3জন আছিল, আমি 7জন হৈছো। আজি হয়তো আমি প্ৰায় 150-200 মান ৰাইজ আপোনালোকে নিশ্চয় দেখা পাইছে। ইহঁতেও স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মোক ছাপোৰ্ট কৰি সমৰ্থন জনাই আজি AIUDF দলত যোগদান কৰিছে। আপোনালোকে দোৱা কৰিব, আশা কৰিব, আপোনালোকৰ সহায় সহযোগিতা কৰিব। আপোনালোকৰ দোৱাত যদি মোৰ মিছেছ আসমিনা খাতুন সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়, আপোনালোকৰ আজি কথা দিছো গলন্দী গাঁও পঞ্চায়ত সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত মই ৰাইজৰ সেৱা কৰিম বুলি মই আশা কৰিম। মই যোৱা 10 বছৰ পৰা মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় আজি সঁচাকৈয়ে আমি বৰ আনন্দিত হৈছো। দৰং জিলা AIUDFৰ আমাৰ গোটেই কমিটিয়ে আমি আনন্দিত হৈছো যে আজি আমাৰ গলন্দী গাঁও পঞ্চায়তৰ পৰা এইবাৰ যি 10জন মেম্বাৰ জিকিছিল, তাৰে মাজৰ পৰা আজি আমাৰ মাজত 4জনকৈ মেম্বাৰ কংগ্ৰেছ দলৰ সমৰ্থিত মেম্বাৰ আজি আমাৰ AIUDF দলত, আমাৰ দলৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ হযরত মৌলানা বদৰুদ্দিন আজমল সাহাবৰ তেখেতসকলে ভাল পায়। আমাৰ দলগাঁও সমষ্টিৰ স্বনামধন্য বিধায়ক মুজিবুৰ ৰহমান সাহাবৰ নেতৃত্বত তেওঁলোকে কাম কৰাৰ ইচ্ছা কৰি তেওঁলোকে তেওঁক ভাল পায়। আজি আমাৰ দলত তেওঁলোকে কমচে কম তেওঁলোকৰ লগত আৰু প্ৰায় 400-500 মান তেওঁলোকৰ ছাপোৰ্টাৰ লগত লৈ আমাৰ দলত যোগদান কৰিছে। এই ক্ষেত্ৰত সঁচাকৈয়ে আমি বহুত আনন্দিত হৈছো, যিহেতু আমাৰ অহাকালি গলন্দী গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান আছে আৰু ইতিমধ্যে আমাৰ 7জন মেম্বাৰ আমাৰ একেলগে হৈছে। আমাৰ AIUDF দলৰ সমৰ্থিত 7জন মেম্বাৰ আজি আমাৰ হৈ গ'ল আৰু এই 7জন মেম্বাৰৰ ভিতৰত অহাকালি আমাৰ যি শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু সেই অনুষ্ঠানত ইতিমধ্যেই আমাৰ মেম্বাৰসকলে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে বা আমাৰ গলন্দী পঞ্চায়তৰ আমাৰ AIUDF দলৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ এটা কথা ইতিমধ্যেই সমৰ্থন আগবঢ়াইছে যে আমাৰ সভানেত্ৰী হিচাপে আমাৰ তাত আমাৰ ছাইদুৰ ৰহমানৰ ঘৈণীয়েক আসমিনা খাতুনক তেওঁলোকে সভানেত্ৰী হিচাপে তেওঁলোকে বাছি লৈছে আৰু নিশ্চয়কৈ 7জন মেম্বাৰ আছে। নিশ্চয়কৈ আসমিনা অহাকালি নিশ্চয়কৈ আল্লাহ তাইক সভানেত্ৰী বনাব। আৰু তাৰ লগে লগে এটা কথা আপোনালোকে ইতিমধ্যে গমেই পাইছে, যিহেতু আমাৰ দলগাঁও সমষ্টিৰ 29খন গাঁও পঞ্চায়ত আৰু 29খন গাঁও পঞ্চায়তৰ এতিয়ালৈকে 18খন গাঁও পঞ্চায়ত আমাৰ হৈ গৈছে, 19খন হৈ গৈছে। 19খন গাঁও পঞ্চায়ত ইতিমধ্যে হৈ গৈছে, তাৰে 16খন AIUDFৰ দখলত আহিছে, 17খন AIUDFৰ দখলত আহিছে। গতিকে আৰু যিখিনি হ'বলগীয়া আছে আৰু 11খন আছে, 11খনৰ ভিতৰত আৰু কমচে কম প্ৰায় 8-9খন মান আমাৰ AIUDFৰ সভাপতি হ'ব, AIUDFৰ দখলত আহিব। আপোনালোকে হয়তো সকলোৱে জানে যে আজি যি বৰ্তমান আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতৰ এই কাৰ্যকালত তেখেতে প্ৰথমবাৰ বিধায়ক হিচাপে বিধানসভাৰ ভিতৰত বাহিৰত দলগাঁও সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যি কাম কৰি গৈছে, আজি বিশেষকৈ যদি লক্ষ্য কৰে মাটি বাৰীৰ ক্ষেত্ৰত দলগাঁও সমষ্টিৰ স্বাধীনতাৰ পিছৰ পৰা এক লোচা মাটি কোনো এজন বিধায়কে মেৰি কৰি দিয়াৰ কাৰণে সক্ষম হোৱা নাছিল। কিন্তু আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে আমাৰ যিসকল চলঞ্চলৰ মাটি, যিসকল মানুহৰ নিজৰ নামত মাটি নাই, তেওঁলোকক চৰকাৰৰ আবণ্টন দিয়া, পাট্টা দিয়া মাটি লোৱাৰ কাৰণে তেখেতে সবল স্থিতি গ্ৰহণ কৰি তেখেতে বহু মানুহক ইতিমধ্যে মাটিৰ পাট্টা দিয়াৰ কাৰণে তেখেতে সক্ষম হৈছে। তাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত তেখেতে যি আলোড়ন সৃষ্টি কৰিছে, ক'ব গ'লে এক জাগৰণ সৃষ্টি কৰিছে। দলগাঁও সমষ্টিত কলেজৰ কাৰণে তেখেতে ক'ব গ'লে এক এনেকুৱা তেখেতে বিধানসভাত বক্তব্য ৰাখিছে, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে, শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছে আৰু দলগাঁও সমষ্টিত কলেজৰ যি আমাৰ অভাৱ আছিল সিও মোটামুটিকৈ আমাৰ দূৰ হৈছে।
দুখনকৈ কলেজ আমি পাইছোঁ, আৰ্টছ কলেজ পাইছোঁ। গাৰ্লছৰ কাৰণে এখন কলেজ নতুনকৈ হৈছে, সেইখনো ইতিমধ্যেই সেইটো অপেনিং হ'ব। আৰু দীনদয়াল কলেজত আৰ্টছ ষ্ট্ৰীম ইতিমধ্যে খোলা হৈছে। তাত আমাৰ যথেষ্ট ল'ৰা ছোৱালী, দলগাঁও সমষ্টিৰ ল'ৰা ছোৱালী আমাৰ ডিগ্ৰী পঢ়াৰ কাৰণে, BA পঢ়াৰ কাৰণে সুবিধা পোৱা নাছিল, খাৰুপেটীয়া কলেজ চিট নাপাইছিল আৰু তেওঁলোকে শিক্ষাই দিব লগা হৈছিল। এইবিলাক ক্ষেত্ৰত আটাইতকৈ আমি দলগাঁও সমষ্টিৰ বাহিৰে ব্যক্তিগতভাৱে হয়তো আমাক বিধায়ক মহোদয়ে টকা পইচাৰ সহায় কৰিব পৰা নাই, কিন্তু আমাৰ ল'ৰা, আমাৰ ছোৱালীক তেওঁ উচ্চ শিক্ষাৰ কাৰণে যি সুবিধা কৰি দিয়াৰ কাৰণে যুদ্ধ কৰি গৈছে, আমি সঁচাকৈয়ে তেখেতক ধন্যবাদ দিবই লাগিব। আৰু এই কামবিলাকৰ কাৰণে আজি দলগাঁও সমষ্টিৰ প্ৰতিজন মানুহ, প্ৰতিখন পঞ্চায়তত আজি মানুহবিলাকে বুজি পাইছে যে যোগ্য বিধায়ক হিচাপে মুজিবুৰ ৰহমান চাহাবৰ প্ৰতি আমাৰ দলগাঁও সমষ্টিৰ মানুহবিলাকৰ এটা মানে ভাল পোৱা আছে। আৰু তাৰে এটা উদাহৰণ আজি যে ছাইদুৰ ৰহমানৰ নেতৃত্বত 4জনকৈ ৱাৰ্ড সদস্য তেওঁলোকে কংগ্ৰেছৰ সমৰ্থনত জিকিছিল, কিন্তু তেওঁলোকে যি দলগাঁও সমষ্টিৰ কংগ্ৰেছৰ যি তেওঁলোকৰ মানে অৱস্থা দেখা পায়, তেওঁলোকৰ প্ৰতি আস্থা বিশ্বাস নোহোৱা হৈছে। আৰু মুজিবুৰ ৰহমান চাহাবৰ যি উত্থান, যে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিখন পঞ্চায়ত যোনটোৱে শপত লৈ আছে, যোনটো পঞ্চায়তে মানে গঠন হৈ আছে, সেইটোৱেই AUDFৰ দখলত গৈ আছে ইত্যাদি কাৰণত। আৰু ছাইদুৰ ৰহমান এজন খুব শক্তিশালী মানে কংগ্ৰেছৰ ৱাৰ্কাৰ আছিল, এই কথাটো আমি স্বীকাৰ কৰোঁ। তেওঁ কিন্তু সেইধৰণে ৰাইজৰ কাম কৰি দিব পৰা নাই, যাৰ কাৰণে তেওঁ চিন্তা কৰিছে যে মোৰ মিছেছ যেতিয়া সভাপতি হ'ব, মই গলন্দী পঞ্চায়তৰ ৰাইজৰ হৈ কাম কৰিম, এই ইচ্ছাটো তেওঁৰ আছে। যাৰ কাৰণে তেওঁ খুব ভাল এটা চিন্তা কৰিছে, তেওঁৰ লগত থকা মেম্বাৰসকলে এটা ভাল চিন্তা কৰিছে, তেওঁৰ লগত থকা কংগ্ৰেছৰ যিসকল সমৰ্থক আছিল তেওঁলোকে এটা খুব ভাল পৰামৰ্শ দিছে যে ছাইদুৰৰ মিছেছ আছমিনা খাতুনক কংগ্ৰেছ দলৰ পৰা আহি UDF দলত যোগদান কৰাই মুজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত দলগাঁও সমষ্টিত এক উন্নয়নৰ জাগৰণ সৃষ্টি কৰিব, উন্নয়নৰ কাম কৰিব। আৰু ছাইদুৰ ৰহমান আৰু আছমিনা খাতুনৰ কাম কৰাৰ যি এটা ইচ্ছা আছে, তাৰ কাৰণে তেওঁলোকে আজি আমাৰ AUDF দলত যোগদান কৰিছে। মুজিবুৰ ৰহমান চাহাবৰ লগত তেওঁলোকে থাকিব, কাম কৰিব। গতিকে মই ভাবোঁ এটা